পদপথত নাম নাই দিয়া নামেৰে নাম উজ্জ্বলোৱাৰ সংকল্প দুই যুৱতীৰ নলবাৰীৰ উচ্চ শিক্ষিত দুই যুৱতীয়ে দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ দৃষ্টান্ত নিকি দেৱী আৰু গীতু বৰ্মনে মমৰ দোকানেৰে নিজৰ সপোন সাকাৰ কৰাৰ বাবে আগবাঢ়ি আহিছে নলবাৰী চহৰৰ গৰ্ডন স্কুল চকত আৰম্ভ কৰিছে মমৰ বিপণী নিজৰ ভৰিত নিজে থিয় দিয়া দুই যুৱতীৰ কৰ্মৰ প্ৰতি যথেষ্ট আগ্ৰহ দেখুৱাইছে ৰাইজে এই সন্দৰ্ভত চাৱা হওক আমাৰ এক প্ৰতিবেদন দুগৰাকী যুৱতীৰ কথা ক'বলৈ বিচাৰিছোঁ মানে আপোনালোকে হয়তো চিনি পাব পাৰে নলবাৰী চহৰৰে তেওঁলোকে এটা উপাৰ্জন কৰাৰ এটা আহিলা মানে আৰম্ভ কৰিছে মমৰ দোকান য'ত ফুটপাথত তেওঁলোকে মমৰ দোকানৰ জৰিয়তে যাতে উপাৰ্জন কৰা যি স্বাৱলম্বিতাৰ কাৰণে তেওঁলোকে যি চেষ্টা কৰি আছে যি কি ধৰণে তেওঁলোকে এই যে মমৰ দোকান দিয়াৰ বাবে তেওঁলোকে মানে ইচ্ছা গ'ল মনত এই দুগৰাকী যুৱতীৰ সৈতে কথা পাতিম য'ত যুৱতী দুগৰাকী হৈছে নিকি আৰু গীতি আচলতে দুও চিষ্টাৰ কিন্তু তেওঁলোকৰ পৰা জানিব বিচাৰিম যে তেওঁলোকে কেনেদৰে তেওঁলোকৰ এই ধৰা চেষ্টাটো হ'ল যে মমৰ দোকান দি উপাৰ্জন কৰি কেনেদৰে স্বাৱলম্বিত হ'ব পাৰি আমি আপোনালোকে প্ৰত্যক্ষ কৰিব অসম টাইমৰ তেওঁলোকে কেনেদৰে এই মমৰ দোকান দি পেলাই উপাৰ্জন কৰাৰ যি দিহা কৰিছে আচলতে গৰ্ডন ফিল্ডৰ যি ওচৰতে যি ফুটপাথ এই ফুটপাথত তেওঁলোকে মম বিক্ৰী কৰে আজি প্ৰায় 1.5 মাহ ধৰি তেওঁলোকে এই আৰম্ভ কৰিছে দোকানখন আৰু তেওঁলোকে জনোৱা মতে খুব ভাল ৰেছপন্স পাইছে এনেদৰে বহু যুৱক যুৱতীয়ে এতিয়া বৰ্তমান নিজে উপাৰ্জন কৰা যি ইচ্ছা কৰিছে যি ইচ্ছা প্ৰকাশ কৰিছে যি ফুটপাথ হওক বা দোকান হওক বা যিকোনো পদ্ধতিৰে তেওঁলোকে যি উপাৰ্জন কৰিব চেষ্টা কৰে আৰু উপাৰ্জন চেষ্টা কৰি যি ঘৰ চলাৰ কাৰণে সহযোগ কৰাৰ কাৰণে যি আৰম্ভ কৰিছে এইটো বৰ গুৰুত্বপূৰ্ণ বিষয় যে তেওঁলোকে নিজৰ পৰিয়ালটোক এনেদৰে উপাৰ্জন কৰাৰ জৰিয়তে যি ঘৰ চলোৱাৰ কাৰণে যি সহযোগিতা কৰিছে আহক আমি তেওঁলোকৰ লগত কথা পাতোঁ আমি প্ৰথমতে নিকিৰ সৈতে যাব বিচাৰিম যে নিকি কেনেকৈ আৰম্ভ কৰিলে আৰু নিকিৰ কথাটো আমি নিকি ক'ব যে মমৰ দোকান দি তেওঁলোকে কেনেদৰে মানুহৰ পৰা কি ধৰণে উৎসাহ উদ্দীপনা পাইছে মানে কেতিয়া মানে এইটো মানে চিন্তা কৰা গ'ল যে এই মমৰ দোকান দি আমি এটা মানে কাম বা উপাৰ্জন কৰিব পাৰিম এইটো আমি 1.5 মাহ আগত ভাবিছিলোঁ দোকান এখন দিয়াৰ সেই কথা মানে আমাৰ দোকানখনৰ প্লেনিংটো এনেকুৱা যে বোলে এসপ্তাহ আগত আমি প্লেনিংটো কৰিছোঁ তাৰপিছত দোকান আৰম্ভ কৰি দিছোঁ এসপ্তাহ পিছত আমি দোকানখনৰ কথা ক'ব গ'লে প্ৰথম নাম ল'ব লাগিব আমাৰ বন্ধু সঞ্জয় দাসৰ তেখেতে মানে মোৰ নিজৰ এটা ফেচবুক পেজ আছে তাত তাৰমানে মই কিছুমান বস্তু আৰু ৰেচিপি বনাই কিনে মানে ফটোখিনি আপলোড কৰি আছোঁ আৰু তেওঁ তাৰমানে ক'লে যে তহঁতে বৰ্তমান মই মানে মোৰ হ'ল স্নাতকোত্তৰ মই এইবাৰ শেষ কৰিলোঁ আৰু তাৰপিছত দুয়োজনে একেলগে দোকানখন দিব পাৰিবা এনেকৈ কোৱাৰ পিছত আমিও অলপমান ভাবিলোঁ আৰু যে বোলে কম খৰচতে আচলতে এখন দোকান আমি ষ্টাৰ্ট কৰিব পাৰোঁ আৰু একদম মানে মিনিমাল খৰচত আমি বৰ্তমান দোকানখন ষ্টাৰ্ট কৰিছোঁ আমি তাৰপিছত প্লেনিংটো কৰি একেলগে তাৰমানে আমি ষ্টাৰ্টে কৰি দিলোঁ দোকানখন কাষ্টমাৰ ৰেছপন্স একেবাৰে ভাল এতিয়া আপুনি যদি ম'মৰ টিমটো আমাক দেখাই দিয়ে তেনেহ'লে মানে ম'ম' আমাৰ অলমষ্ট শেষে আৰু মানে যিমানখিনি অনা যায় সেইখিনি গোটেই তাৰমানে ধৰক 8 বজালৈ আমাৰ শেষ হৈ যায় তাৰপিছত আবেলি কেতিয়া দোকান খোলা যায় আবেলি আমাৰ 5 বজাত একেলগে আহি আমি পাই যাওঁ এইখিনি মিঠা মানে বস্তুখিনি আমাৰ শেষ হ'লে আমি আৰু গুচিয়ে যাওঁ আৰু তোমাৰ যি গীতি আছে তেওঁ কি বান্ধৱী নে তোমাৰ মানে গীতু বা হয় মোৰ মানে আমি এটা সংগঠনৰ দ্বাৰা আমি লগ পাইছিলোঁ আৰু ৱাৰিয়াৰ্ছ নামৰ এটা সংগঠনৰ পৰা আমি দুয়োজনে লগ পালোঁ লগ পোৱাৰ পিছত আমি বহুত ভাল কথা পাতিলোঁ বহুত দিন তাৰপিছত মানে আমাৰ দুয়োৰে মাজত এটা বহুত ভাল এটা সম্পৰ্কৰ এটা হেৰি হ'ল আৰু মানে একেবাৰে মোৰ নিজৰ বা নাই কিন্তু মানে মোৰ নিজৰ বাৰ দৰে এতিয়া বৰ্তমান হ'লে তাৰপিছত এনেকৈ মই নিজে ৰুমো ল'লোঁ ইয়াতে ৰুম লৈ থাকোঁ আৰু সিটোবাৰ কাষতে হ'ব যিহেতু মোৰ ঘৰ বুদ্ৰুগুচি ইয়াত বৰ্তমান মই ইয়াতে আছোঁ গোপাল বজাৰতে আছোঁ গীতুবাৰ 2 ঘৰ পিছতে মই আছোঁ আৰু ভাড়াত আৰু মানে ভাল আৰু ফেমিলিটো মানে এনেকুৱা যে বোলে মোৰ নিজৰে ফেমিলি এনেকুৱা টাইপ মই যে ঘৰৰ পৰা দূৰত আছোঁ অলপমান সেইটো বস্তু মোৰ ফিল একেবাৰে নহয় আৰু সেনেকুৱা দোকানখন চলি আছে এতিয়ালৈকে বঢ়িয়া আৰু কাষ্টমাৰ ৰিভিউ ধুনীয়া আৰু হেৰি মানে ধুনীয়াই পাইছোঁ মানে আমি এতিয়ালৈকে আৰু হয় মানে ক'লে যে কাষ্টমাৰ যি মানে সহযোগিতা তেওঁলোকে সহযোগিতা পাইছে
আচলতে এইটো কথা ক'ব পাৰি যে মানে বান্ধৱী আছিল, তাৰপিছত বালৈ পৰিণত হ'ল। যি নহওক বাৰু তেওঁলোকে দুয়ো এটা আলোচনা কৰি এটা ভাল কাম কৰাৰ চিন্তা কৰিলে যে ম'ম' বিক্ৰী কৰি যি টকা উপাৰ্জন কৰিব পাৰি বা নিজৰ ঘৰতো সহযোগ কৰিব পাৰি, যি সকলো ধৰণৰ পৰা নিজৰ পৰিয়ালক, সেই কথাটো তেওঁলোকে সুন্দৰভাৱে নিদৰ্শন দেখুৱাই দিলে। এনেদৰে যুৱক যুৱতীসকলে যদি সকলোৱে যদি হাতে কামে ধৰে, নিজে নিজে ইচ্ছা কৰে, য'তেই নহওক, ফুটপাথতে হওক বা দোকানতে হওক, তেওঁলোকে নিশ্চয় এদিন সুফল বা ফল লাভ কৰিবই। মানে বৰ আচৰিত লগা কথা, তেওঁলোকে কোনো ধৰণৰ নাম ব্যৱহাৰ কৰা নাই, মাত্ৰ নাম ৰাখিছে যে নাম নাই দিয়ক দোকানৰ। আমি গীতৰ সৈতে কথা পাতিম, যি মানে এই নামটো কিয় দিয়া হ'ল যে নাম নাই দিয়ক দোকানৰ, কি কথা আছে আৰু তেওঁলোকে কেনেকুৱা ধৰণে ভাবিছিল যে দোকানখন কেনেদৰে চলিব, এই ম'মৰ দোকানখন। আমি গীতৰ সৈতে কথা পাতিম। নাম নাই দিয়ক দোকানৰ কি মানে কেনেকুৱা কথা আহিলে নাম নাই দিয়ক দোকানৰ? নাম নাই দিয়ক দোকানখন একচুৱেলি আমি এসপ্তাহ মানৰ ভিতৰত আমাৰ প্লেনিংটো হ'লতো, মানে মোৰ বন্ধু সঞ্জয়, আমি তিনিও ডিছকাছ কৰি আছোঁ। তাৰপিছতে দোকানৰ নামটো কি দিয়া যায়, মানে এইটোৱে নাম হ'ব। নাম নাই, বিচাৰি পোৱা নাই, খুব জটিল হৈ আছে। আৰু আপোনাৰ প্ৰতিযোগিতা, নামটো যদি মানে অলপ মানে ডিফাৰেণ্ট টাইপৰ নহয়, মানুহ মানে আমি মানে আকৰ্ষণ কৰিব নোৱাৰোঁ। তো এট্ৰেকশ্যনৰ কাৰণে আমি নামটো এনেকুৱাকৈ ৰাখিলোঁ। তাৰপিছতে হঠাৎ এসপ্তাহৰ ভিতৰত প্লেন কৰি মই আহিয়ে পোৱা নাই, বঙাইগাঁৱত আছিলোঁ মই। তাৰপিছতে তাই বজাৰ চজাৰ কৰিছে, অলমষ্ট মানে চব মানে বজাৰ ছেটআপ চেছ। তাৰপিছত মই আহিছোঁ আৰু দোকান আৰম্ভ। আৰু ম'মৰ বাহিৰে ইয়াত কি পায় আপোনাৰ? ম'মৰ বাহিৰে আমাৰ চিকেন পকৰা পায়, আমাৰ মেগী পায়। আপোনাৰ মেগীৰ ভেৰাইটি আছে, চীজ মেগী, মেগী মছালা, এনেকুৱা মেগী যি আমি দিব পাৰোঁ আৰু চিকেন মেগী এনেকুৱা। তাৰপিছতে আমাৰ গৰ্ডন ফিল্ডখনৰ সন্মুখতে যিহেতু মানে বিভিন্ন ধৰণৰতো ইয়াত আমাৰ অনুষ্ঠান হৈয়ে থাকে, এই অনুষ্ঠান হিচাপে আমি ধৰি লওক ঘুগুনি, কণী এনেও থাকে, কিছুমানে বইল খায় বা অমলেট খায় এনেকুৱা। তাৰপিছতে ৰুটি, পুৰি, এইবিলাক আমি অকেজনেলি ৰাখোঁ বেছিকৈ। আৰু এনে জেনেৰেলি আমি হেৰি ৰাখোঁ, আমাৰ আপোনাৰ চিকেন পকোৰা, মেগী আৰু অমলেট, কণী বইল, আৰু আপোনাৰ ম'ম'টো থাকে। আৰু কেতিয়াবা আপোনাৰ কাষ্টমাৰৰ ডিমাণ্ড থাকে ফ্ৰাইড ৰাইচ কিবা এইবিলাকৰ, আৰু ৰোল। তেতিয়া সেনেকৈ আমি গ্ৰাহকক মানে হেৰি দিয়াৰ কাৰণে চেষ্টা কৰোঁ। মানে শুনিলে কথাখিনি যে তেওঁলোকে অকল ম'ম' নাৰাখে, ম'মৰ লগতে চিকেন পকৰা ৰাখে, চীজ মেগী ৰাখে। আৰু তেওঁলোকে ইয়াত যেতিয়া গৰ্ডন ফিল্ডত অনুষ্ঠান থাকে, তেওঁলোকে বিভিন্ন ধৰণৰ আইটেমবিলাক বনাই দিয়ে যদি কোনোবা অৰ্ডাৰ কৰে। আচলতে খুব গুৰুত্বপূৰ্ণ বিষয়। এই দুগৰাকী যুৱতীয়ে যি এই ধৰণে যে আৰম্ভ কৰিছে, মানে এটা কৰ্মৰ জৰিয়তে যে উপাৰ্জন কৰা স্বাৱলম্বিতাৰ দিশে, আহকচোন আপোনালোকে চাওক কেনেদৰে এই যুৱতী দুগৰাকী কি ধৰণে ইয়াত দোকান কৰিছে, বা এই দোকানৰ লগত কি খোৱা বস্তু পায়। আহক এবাৰ চাই চাওক। এই নলবাৰী গৰ্ডন ফিল্ডৰ একদম ফুটপাথতে আপোনালোকে নিশ্চয় তেওঁলোকৰ এই যি ম'ম', এই যি চিকেন পকৰা, এই চীজ মেগী আছে, নিশ্চয় আপোনালোকক তেওঁলোকে সতেজ বা টেষ্ট দিব পাৰিব।